টিএমপিকে এমএমকে আৰু টিএমএমকেৰ যুটীয়া উদ্যোগত বৃহৎ জোৰ সমদল অবৈধ বেদখলকাৰী বাংলাদেশীৰ উচ্ছেদৰ দাবীত আৰু ড্ৰাগছ বিৰুদ্ধে প্ৰতিবাদী জোৰ সমদল 15 দিনৰ সময়সীমা চৰকাৰক নহলে নিজেই উচ্ছেদ চলাব টিএমপিকে জুনাইত শ ছাত্ৰকৰ্মীৰ এক বৃহৎ জোৰ সমদল জুনাই জিলা টিএমপিকে এমএমকে আৰু টিএমএমকেৰ উদ্যোগত মুৰগংচিলা ট্ৰাইবেল বেল্ট আৰু ব্লকত যি অবৈধ বাংলাদেশী মূলৰ লোকে বেদখল চলাই আছে সেই সকলক অনথি পলমে উচ্ছেদ কৰাৰ দাবীত আৰু জুনাইত ব্যাপক হাৰত প্ৰচলন হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এক বৃহৎ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে শ ছাত্ৰকৰ্মীয়ে জোৰ লৈ জুনাই জিলাৰ টিএমপিকেৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰি বাংলাদেশী গোবেক বাংলাদেশী হুঁচিয়াৰ অবৈধ বাংলাদেশী উচ্ছেদ কৰক ড্ৰাগছ বেপাৰী হুঁচিয়াৰ আদি শ্লোগান দি জুনাইৰ আকাশ বতাহ উত্তাল কৰি তোলে এই জোৰ সমদলৰ জৰিয়তে টিএমপিকে চৰকাৰক 15 দিনৰ সময়সীমা বান্ধি দিয়ে এই সময়সীমাৰ ভিতৰত যদি চৰকাৰে অবৈধ বাংলাদেশীক উচ্ছেদ অভিযান নচলায় তেনেহলে টিএমপিকে নিজাববীয়াকৈ অভিযান আৰম্ভ কৰিব বুলি হকিয়াই দিয়ে 15 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা তালি টুপলা বান্ধি আপোনালোকে নিজৰ গৃহস্থানলৈ আপোনালোকে ঘূৰি যাওক অন্যথা আমি একশন লবলৈ আমি আগবাঢ়ি যাম আৰু প্ৰশাসনক আমি অনুৰোধ কৰিব বিচাৰিছো দাবী জনাব বিচাৰিছো প্ৰশাসনে 15 দিনৰ ভিতৰত জুনাই মুৰগংচিলা জুনাই বেল ব্লকত জনজাতি আবেষ্টনী এলেকাত যে অবৈধভাৱে বেদখলকাৰী বাংলাদেশীসকলক এভেকশন কৰিব লাগিব অন্যথা আমি টিএমপিকে এমএমকে জনাই জিলা সমিতিয়ে কিন্তু আমি নিজে এভেকশন কৰিবলৈ আমি আগবাঢ়ি যাম গতিকে প্ৰশাসনক আকৌ অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে 15 দিনৰ ভিতৰত ইয়াত যিসকল বাংলাদেশী মিয়াই দখল কৰি আছে তেওঁলোকক এভেকশন কৰক আমি কৈছে জুনাই অঞ্চলৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া যেনে ধৰণে বাংলাদেশী ইয়াত কাঠফুলাৰ দৰে দিনক দিনে ফুলি উঠিছে সেই তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি জুনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে চৰকাৰক হকিয়াই দিব বিচাৰিছোঁ আমি টাকাম মিচিং পৰিণ কেবাং জুনাই জিলা সমিতিয়ে চৰকাৰক 15 দিন আমি সময় দিব বিচাৰিছোঁ এই 15 দিনত যদি তেওঁলোকে এই বাংলাদেশীসকলক যদি উচ্ছেদ নকৰে বা বাংলাদেশীসকলে যদি এই 15 দিনৰ ভিতৰত তেওঁলোকে তালি টিপলা বান্ধি নিজৰ স্বগৃহলৈ যদি ঢাপলি নেযায় তেতিয়াহ'লে কিন্তু আমি টাকাম মিচিং পৰিণ কেবাং জুনাই জিলা সমিতি আমি নিজাববীয়াকৈ আমি একশ্যন ল'বলৈ বাধ্য হ'ম আৰু দ্বিতীয়টো কথাটো হৈছে যি আমাৰ ড্ৰাগছ আমি টাকাম মিচিং পৰিণ কেবাং জুনাই জিলা সমিতিয়ে জুনাই অঞ্চলটো আমি ড্ৰাগছ মুক্ত জুনাই হিচাপে আমি চাব বিচাৰোঁ সেই উদ্দেশ্যে আমি টাকাম মিচিং পৰিণ কেবাঙে বিগত সময়তো আমি জুনাই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনসকলক লগত লৈ আমি ড্ৰাগছ অভিযান কাৰ্য আমি ৰূপায়িত কৰি আহিছোঁ সমান্তৰালভাৱে আজি পুনৰবাৰ আমি ড্ৰাগছ বেপাৰীসকলক আমি হকিয়াই দিব বিচাৰিছোঁ পুনৰবাৰ যে আমি জুনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে এই ড্ৰাগছ বেপাৰীসকলক কেতিয়াও আমি সমৰ্থন নকৰোঁ আপোনালোকে খুব কম সময়ৰ ভিতৰত আপোনালোকে নিজে এই ড্ৰাগছ বেপাৰৰ পৰা আঁতৰি থাকক নহ'লে আমি টাকাম মিচিং পৰিণ কেবাং জুনাই জিলা সমিতিয়ে আমি কিন্তু নিজাববীয়াকৈ একশ্যন ল'বলৈ বাধ্য হ'ম ইতিমধ্যে আমি 50 জনতকৈ অধিক ড্ৰাগছ পেডলাৰক আমি আৰক্ষী প্ৰশাসনক চমজাই দিবলৈ আমি সক্ষম হৈছোঁ পৰৱৰ্তী সময়ত যদি আৰু বাচি থকা এই ড্ৰাগছ পেডলাৰসকলে যদি তেওঁলোকৰ যি কাৰ্য সেই কাৰ্য যদি বন্ধ নকৰে তেতিয়া কিন্তু আমি জুনাই জিলা টাকাম মিচিং পৰিণ কেবাঙে আমাৰ যি একশ্যন মুড সেই একশ্যন মুড আকৌ আমি আৰম্ভ কৰিম Kabang, Takam Missing Mimak Kabang, Takam Missing Mimak Kabang. Ini ta joto udyogot আজি জনাই জিলা কমিটি আজি আমি জোৰ সমদল ইয়াত অনুষ্ঠিত কৰিছোঁ ইয়াতে আমি 15খন আঞ্চলিকৰ পৰা ইয়াত প্ৰতিনিধিত্ব আমাৰ 700ৰো অধিক ইয়াত উপস্থিত হৈছে আজি ইয়াৰ আমাৰ জোৰ সমদলৰ মূলত উদ্দেশ্য হৈছে আমাৰ ইয়াত জুনাই ইয়াত দাঁতিকাপৰীয়া এৰিয়াত যিদৰে আমাৰ অবৈধ বাংলাদেশী মিয়াই ইয়াত কাঠফুলাৰ বিষাক্ত কাঠফুলাৰ দৰে যি বাঢ়ি গৈছে তাক অসম চৰকাৰে এই কাঠফুলাৰ দৰে বিষাক্ত কাঠফুলাৰ দৰে বাঢ়ি অহা অবৈধ বাংলাদেশী মিয়াক উচ্ছেদ অভিযান আগবঢ়াইছে আৰু এই কাৰ্যসূচীক আমি টাকাম মিচিং পৰিণ কেবাঙে পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ